এভৰিৱান স্বাগতম মোৰ নতুন ভিডিঅ'লৈ আমাৰ আজি জিঅ'গ্ৰাফী ক্লাছ 7ৰ থাৰ্ড চেপ্টাৰ যিটো আমাৰ এনচিইআৰটি চিৰিজ চলি আছে তাৰে আজি 9 নম্বৰ ভিডিঅ' হয় ইয়াৰ 3 নম্বৰ চেপ্টাৰটোত আছে যে আৱাৰ চেঞ্জিং আৰ্থ ইয়াতে আছেনো কি আমি চাওঁ দ্য লিথোস্ফিয়াৰ ইজ ব্ৰকেন ইন আ নাম্বাৰ অফ প্লেটছ ন'ন এজ দ্য লিথোস্ফেৰিক প্লেট আমি জানো যে আমাৰ যিখিনি লিথোস্ফিয়াৰ মানে আমি গম পাইছোঁ যিখিনি আমাৰ লেণ্ড এৰিয়া তো এই লেণ্ডৰ যিখিনি আমাৰ আছে আমাৰ পৃথিৱীখন কি হয় আমাৰ কিছুমান প্লেট আছে কিছুমান এনেকুৱা বেলেগ কেনেকুৱা প্লেট আছে কিছুমান এই যিবিলাক এতিয়া কৈছে যে ব্ৰকেন মানে কিছুমান এনেকুৱা বেলেগ মানে একেলগে লগ লাগি থকা নাই এনেকৈ এক্সট্ৰাকৈ প্লেট আছে কিছুমান তো তেনেকুৱা প্লেট কিছুমান আছে তো সেইবিলাকক আমাৰ কি বুলি জনা যায় লিথোস্ফেৰিক প্লেটছ বুলি জনা যায় দেন আছে আমাৰ যে দিছ ইজ ক'ত গ'ল চৰি ইউ উইল বি ছাৰপ্ৰাইজ টু ন' ডেট দিছ প্লেটছ মুভ এৰাউণ্ড ভেৰি শ্ল'লি জাষ্ট এ ফিউ মিলিমিটাৰ্ছ ইচ ইয়াৰ মানে এই যিবিলাক প্লেট আছে এই প্লেটবিলাক কি হয় মুভ কৰি থাকে কিন্তু এই মুভবিলাক মানে বহুত ফাষ্ট নহয় বহুত শ্ল'লি হৈ থাকে বহুত মানে বেছি লাহে লাহে গৈ থাকে তো এই ফিউ মিলিমিটাৰ্ছ বহুত মানে কম মানে এটা মিলিমিটাৰ্ছহে মানে এটা বছৰত তাৰমানে অকণমানহে মানে শ্ল'লি গৈ মুভ কৰে মানে সেইটো কথা কৈছে দিছ ইজ বিকজ অফ দ্য মুভমেণ্ট অফ দ্য মোল্টন মেগমা ইনচাইড দ্য আৰ্থ দ্য মোল্টন মেগমা ইনচাইড দ্য আৰ্থ মুভছ ইন এ চাৰ্কুলাৰ মেনাৰ এজ শ্ব'ন ইন দ্য এক্টিভিটি তো এই মুভমেণ্টবিলাকৰ কাৰণে আমাৰ কি হয় মল্টন যি মেগমা আছে তলত মানে গঠিত হয় মানে আমাৰ মানে ইনচাইড বুলি কৈছে তো ভিতৰতে হ'ব আৰু এনেও আমাৰ ভিতৰৰ পৰাইতো মানে যিটো লাভা ওলাই আহে আমাৰ যিটো আগ্নেয়গিৰি বুলি আমি কওঁ জ্বালামুখী দ্য মুভমেণ্ট অফ দিছ প্লেট কজ চেঞ্জেছ অন দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ এই মুভমেণ্টৰ কাৰণে আমাৰ প্লেটবিলাক যে মুভমেণ্ট হয় তাৰ কাৰণে আমাৰ কি হয় যিটো আৰ্থৰ ছাৰ্ফেচ আছে চেঞ্জ হৈ যায় দ্য আৰ্থ মুভমেণ্টছ আৰ ডিভাইডেড অন দ্য বেচিছ অফ দ্য ফ'ৰ্চ which cause them the force which act in the interior of the earth are called endogenic forces and forces that work on the surface of the earth called the exogenic forces মানে যিবিলাক ফ'ৰ্চ মানে যদি ভিতৰত কিছুমান ফ'ৰ্চ মানে হয় যিবিলাক ভিতৰত হয় সেইবিলাক হৈছে এণ্ডোজেনিক আৰু যিবিলাক বাহিৰত হয় সেইবিলাক হৈছে এক্সোজেনিক তো আমাৰ কিছুমান ফ'ৰ্চ যেনেকৈ আমাৰ ধৰক কিছুমান ফ'ৰ্চ এটা দিয়াই আছে আৰ্থৰ মুভমেণ্ট তো এই আৰ্থৰ যিবিলাক মুভমেণ্ট আছে আমাৰ দুটা ভাগত ভাগ কৰা হৈছে এণ্ডোজেনিক ফ'ৰ্চ আৰু এক্সোজেনিক ফ'ৰ্চেছ তো এণ্ডোজেনিক ফ'ৰ্চতো আমাৰ কি হয় কি আছে ছাডেন ফ'ৰ্চ আছে ছাডেন ফ'ৰ্চত কি হয় আৰ্থকুইক হয় ভেলকেনো হয় আৰু লেণ্ডশ্লাইড হয় তো ছাডেনলি মানে হয় এইটো কোনো ধৰণৰ মানে এতিয়া মানে কি মানে ধৰক আমি আগতেই আমি গম নাপাওঁ যেনেকৈ ধৰক কি কয় এতিয়া আছে যে যেনেকৈ বিল্ডিং মাউণ্টেইনছ যেতিয়া মাউণ্টেইন হ'ব তো তেতিয়া যেতিয়া মাউণ্টেইন মানে বিল্ড হয় তো সেইটো এটা হৈছে যে ডিজাষ্টাৰ তো এইখিনি হ'ল ছাডেন ফ'ৰ্চেছ আৰ্থকুইক ভেলকেনো এণ্ড লেণ্ডশ্লাইড এতিয়া আছে ড্ৰাইষ্ট্ৰফিক ফ'ৰ্চ কি হয় সেইটো হৈছে বিল্ডিং মাউণ্টেইনছ মানে যিবিলাক আমাৰ বিল্ড হয় মানে মাউণ্টেইনছ গঠিত হয় দেন আমাৰ আহিলে এক্সোজেনিক ফ'ৰ্চ আমাৰ কি হয় ইৰোজনেল আৰু ডিপজিশ্যনৰ কাৰণে আমাৰ এইটো ফ'ৰ্চেছ মানে এই এক্সোজেনিছত পৰে মানে যেনেকৈ ৰিভাৰ উইণ্ড চি ৱেভছ গ্লেচিয়াৰিয়াছ তো এইখিনি হৈছে আমাৰ এক্সোজেনিক্স দেন আহিলে এণ্ডোজেনিক ফ'ৰ্চেছ sometimes produce sudden movements and at the other times produce slow movements sudden movements like earthquake and volcanoes cause mass destructions over the surface of the earth মানে কি হয় কিছুমান sudden movement কাৰণে আমাৰ যিটো য'ত হয় মানে আমাৰ earthquake আৰু volcano এক্সাম্পল হয় তো মনত ৰাখিব যে এণ্ডোজেনিক ফ'ৰ্চেছৰ কাৰণে হয় আমাৰ earthquake আৰু volcano যিটো আমাৰ sudden movement হয় sudden movement-ত পৰে এইটো দেন আমাৰ আহিলে আৰ্থকুইক কিহৰ কাৰণে আমি পিছত পাম বাৰু এ ভেলকেনো ইজ এ ফেন মানে হৈছে অপেনিং ইন দ্য আৰ্থছ ক্ৰাষ্ট থ্ৰু হুইচ মল্টন মেটেৰিয়েলছ ইৰাপ্টছ ছাডেনলি এইটো চাওক ইয়াতে আছে আমাৰ যিবিলাক আমাৰ তলত আছে কি মেণ্টেল এইটো মেণ্টেল হয় মেণ্টেলৰ পৰা এনেকৈ তলৰ পৰা কি আহে মেগমা চেম্বাৰ হয় এইটো মেগমা চেম্বাৰ এইখিনি হৈছে ক্ৰাষ্ট মানে আমাৰ যিখিনি আমাৰ লেয়াৰ আমি য'ত থাকোঁ মানে এইখিনি হৈছে তো এনেকৈ ওলাই আহি কেনে যেতিয়া আমাৰ ওপৰলৈকে আহিব ন যিখিনি মাউণ্টেইন এইখিনি হেৰিত ওখ জেগা এটা যিটো তো এইখিনি যেতিয়া ওলাই আহিব এইখিনি ফেন বুলি কয় এই পৰ্চনটো এই দীঘল যিটো পৰ্চন দেখিছে এই পৰ্চনটো হৈছে ফেণ্ট দেন আমাৰ যিখিনি এনেকৈ লাভা এনেকৈ ওলাই আহিব বাহিৰলৈ ওলাই আহিব এইখিনি হৈছে লাভা এনেকৈ যেতিয়া ওলাই আহিব এইখিনি হৈছে লাভা আৰু ক্ৰেটাৰ বুলি কোনখিনি কয় এইখিনি যিখিনি মুখখিনি যে থাকে মুখাখিনি ক্ৰেটাৰ বুলি কয় দেন আমাৰ যিখিনি ওপৰলৈ উৰি ধোৱা চোৱা ওলাই আহিব সেইখিনিতো গেছেছ এণ্ড এছ বুলি কোৱা হয় তো এইখিনি মনত ৰাখিব কোনখিনি কি হওক কয় এইটো লিখাই আছে চাগে এটা লিখা নাই বাৰু পিকচাৰটো জাষ্ট দিয়া আছে দেন আহিলে চিমিলাৰলি when the lithosphere's plates move
দ্য সাৰ্ফেচ অফ দ্য আৰ্থ ভাইব্ৰেট যেতিয়া লিথোস্ফেৰিক প্লেটছবিলাক আমাৰ কি হয় মুভ কৰে, এইটো লিথোস্ফেয়াৰ নহয়, লিথোস্ফেৰিক প্লেটছবোৰ আমাৰ কি হয় মুভ কৰে, তেতিয়া আমাৰ কি হয় আৰ্থ ভাইব্ৰেট হয়। আৰ্থৰ যিখিনি চাৰ্ফেচ আছে সেই চাৰ্ফেচবিলাক আমাৰ ভাইব্ৰেট হয়। ভাইব্ৰেশ্যন কেন ট্ৰেভেল অল ৰাউণ্ড দ্য আৰ্থ। দিছ ভাইব্ৰেশ্যনছ আৰ কল আৰ্থকুইক। দ্য প্লেচ ইন দ্য ক্ৰাষ্ট ৱেৰ দ্য মুভমেণ্ট ষ্টাৰ্টছ ইজ কল ফ'কাছ। তো এই পিকচাৰটো গ'লে চালে গম পাব আমাৰ কোনখিনি ফ'কাছ বুলি কয় আৰু কোনখিনি এপিচেণ্টাৰ বুলি কোৱা হয়। দ্য প্লেচ ইন দ্য ক্ৰাষ্ট ৱেৰ দ্য মুভমেণ্ট ষ্টাৰ্ট ইজ কল্ড ফ'কাছ। যিখিনিত ভাইব্ৰেশ্যন ষ্টাৰ্ট হ'ব সেইখিনি কি বুলি কোৱা হয়, ফ'কাছ বুলি কোৱা হয়। তো এইখিনি ভাইব্ৰেশ্যন ষ্টাৰ্ট হৈছে, তো এইখিনি কি বুলি ক'ব আমাৰ ফ'কাছ বুলি ক'ব। আৰু যিখিনিত ভাইব্ৰেশ্যন যিখিনিত হৈছে আৰু যিখিনি আপোনাৰ ফিল হৈছে, যিখিনিত মানে এটা কি আছে এপিচেণ্টাৰ, দ্য প্লেচ অন দ্য চাৰ্ফেচ এবভ দ্য ফ'কাছ ইজ কল্ড। ফ'কাছৰ ওপৰত যিখিনি ভাইব্ৰেশ্যন ফিল হ'ব সেইখিনি কি বুলি কোৱা হয়, এপিচেণ্টাৰ বুলি কোৱা হয়। আৰু বিয়পি যোৱাখিনিতো গমেই পাইছে, আমাৰ যিখিনি বিয়পি যাব প্লেট, এইখিনি বাউণ্ডাৰী হয় এইবিলাক প্লেট হয়, তো তাতে আমাৰ কি হয় ভাইব্ৰেশ্যনটো আমাৰ বিয়পি এনেকৈ গুচি যায়। তো মনত ৰাখিব, দ্য প্লেচ ইন দ্য ক্ৰাষ্ট ৱেৰ দ্য মুভমেণ্ট ষ্টাৰ্ট, য'ত মুভমেণ্টটো ষ্টাৰ্ট হয় তাতে কি হয় সেইখিনি কি কয় ফ'কাছ বুলি কয়। আৰু যিখিনি আমাৰ ফ'কাছৰ ওপৰত হ'ব, চাৰ্ফেচ অফ দ্য এবভ দ্য ফ'কাছ, সেইখিনি কি বুলি কয় এপিচেণ্টাৰ বুলি কয়। ভাইব্ৰেশ্যন ট্ৰেভেল আউটৱাৰ্ড ফ্ৰম দ্য এপিচেণ্টাৰ এজ ৱেভ। মানে কি হয় এপিচেণ্টাৰৰ পৰা কি হয় যে ভাইব্ৰেশ্যনটো মানে কি হয় বিয়পি গুচি যায়, ৱেভটো মানে ঢৌ হিচাপত, মানে ৱেভ মানে ঢৌ মানে এইটো বিয়পি পৰি যায় এনেকৈ। গ্ৰেটেষ্ট ডেমেজ ইজ ইউজুৱেলি ক্ল'জেষ্ট টু দ্য এপিচেণ্টাৰ এণ্ড দ্য ষ্ট্ৰেংথ অফ দ্য আৰ্থকুইক ডিক্ৰিজেছ এৱে ফ্ৰম দ্য চেণ্টাৰ। মানে কি কৈছে, যিখিনি এপিচেণ্টাৰত অলপ বেছিকৈ ডেমেজ হ'ব আৰু ওচৰত অকণমান এপিচেণ্টাৰৰ ক্ল'জত যিখিনি থাকিব সেইখিনিত অকণমান ডেমেজ বেছি হ'ব, দূৰৰ ফালে অকণমান কম হ'ব। এইখিনি যদি বেছিকৈ মানে ভাইব্ৰেশ্যন হয় বা এইখিনি বেছিকৈ লৰি যায়, তো এইখিনিতো বেছিকৈ সেই হ'ব ভাইব্ৰেশ্যন মানে ডেমেজ বেছিকৈ হ'ব। তো সেইখিনি কথাই কৈছে যে এপিচেণ্টাৰৰ ক্ল'জেষ্ট থকাখিনি মানে বা এপিচেণ্টাৰৰ সেইখিনিত আমাৰ কি হ'ব ডেমেজটো বেছি হ'ব। মানে ডু ইউ ন' আছে, দেয়াৰ আৰ 3 টাইপছ অফ আৰ্থকুইক ৱেভছ। তিনিটা টাইপৰ আমাৰ কি আছে আৰ্থকুইকৰ ৱেভছ আছে। এটা আছে পি ৱেভছ, এটা আছে এছ ৱেভছ আৰু এটা আছে এল ৱেভছ। তো পি ৱেভক কি বুলি কোৱা হয়, লংগিউটিউডিনেল ৱেভছ বুলি কয়। আৰু এছক কি বুলি কয়, ট্ৰান্সভাৰ্ছ ৱেভ বুলি কয়। আৰু এলক কি বুলি কয়, চাৰ্ফেচ ৱেভ বুলি কয়। এইটো মনত ৰাখিব, কেতিয়াবা মানে এনেকৈ দি দিব পাৰে বস্তুটো। এল হৈছে এছ, এছ হৈছে টি আৰু পি হৈছে এল। তো এনেকৈ মনত ৰাখিলে হ'ল আৰু অলপ শ্বৰ্ট ট্ৰিক কিবাকৈ আৰু। দেন আহিলে আমাৰ অলদো আৰ্থকুইকছ কেনট বি প্ৰেডিক্টেড, দ্য ইম্পেক্ট কেন চাৰ্টেনলি বি মিনিমাইজড ইফ ইউ আৰ প্ৰিপেয়াৰ বিফ'ৰ হেণ্ড। আমি মানে কি হয় আৰ্থকুইক অহাটো আমি পুটুককৈতো মানে আমি প্ৰেডিকেট কৰিব নোৱাৰোঁ, কিন্তু আমি যদি আগতীয়াকৈ যদি প্ৰিপেয়াৰ হৈ থাকোঁ, তো কিছুমান মানে ডেমেজৰ পৰা আমি বা কিছুমান ইম্পেক্টত মানে বেয়া ইম্পেক্ট কৰাটোত মানে ডেমেজ হোৱাৰ পৰা আমি অলপমান আমাৰ কম হ'ব পাৰে মানে। তো চাম কমন আৰ্থকুইক প্ৰেডিকশ্যনছ মেথডছ এডপ্টেড লোকেলি বাই পিপল ইনক্লুডছ ষ্টাডিং এনিমেল বিহেভিয়াৰ, ফিছ ইন দ্য প'ণ্ডছ গেট এগিটেটেড, স্নেক্স কাম টু দ্য চাৰ্ফেচ। মানে এইটো কি কৈছে আমি জানো যে জীৱ জন্তুবিলাকে যেতিয়া মানে অকণমান চিঞৰ বাখৰ কৰে, অলপমান ব্যৱহাৰবিলাক জীৱ জন্তু যেতিয়া অলপমান বেলেগ ধৰণৰ হয়, অদ্ভুত ধৰণৰ হয়, তেতিয়া আমি মানে ভাবোঁ যে নেচাৰত কিবা এটা অঘটন ঘটিব। তেনেকৈ আমাৰ পুৰণি কালত মানে বিশ্বাস কৰিছিলে। তো সেইটো এটা প্ৰেডিকশ্যন মেথড বুলি কৈছে। লোকেলি মানে এইটো ব্যৱহাৰ কৰা হয় মানুহে, কিন্তু নৰ্মেলি আমি তেনেকৈ আগতীয়াকৈ প্ৰেডিক্ট কৰিব নোৱাৰোঁ। তথাপিও আজিকালি কিছুমান চাইণ্টিফিক মানে হিচাপত মানে কয় আৰু যে এনেকুৱাখিনি সময়ত আহিব পাৰে বুলি। তো এইখিনি কথাই কৈছে যে এইটো পুৰণি কালত কৰা হৈছিলে। তো এই ইম্পৰ্টেণ্ট বস্তু এটা আৰু আছে যে আৰ্থকুইকৰ এটা কেছ ষ্টাডি আছে যে ক'ত হৈছিলে, এইটো ফ'জত হৈছিলে। তো কিমান ৰিক্টাৰ স্কেলত হৈছিলে, 6.9, বহুত বেছি। এইটো 6.9 বহুত বেছি হেৰিত হৈছিলে, ৰিক্টাৰ স্কেলত হৈছিলে। ফ'জ টাউনত হৈছিলে 26 জানুৱাৰী, যিটো আমাৰ ৰিপাব্লিক ডে, 26 জানুৱাৰী হৈছিলে 2001ত হৈছিলে। তো এইখিনি মনত ৰাখিব যে ক'ত হৈছিলে, 6.9 ৰিক্টাৰ স্কেলত হৈছিলে, ফ'জ টাউনত হৈছিলে 26 জানুৱাৰী 2001ত হৈছিলে। তো এফেক্ট হৈছিলে, বহুতখিনি এফেক্ট হৈছিলে। 971 ষ্টুডেণ্টছ আৰু 31 টিচাৰ আৰ দ্য ফেয়াৰ্ড টু হেভ লষ্ট দেয়াৰ লিভছ। তেওঁলোক মানে এইবিলাক তেওঁলোক লষ্ট হৈছিলে ইমানখিনি মানুহ। দেন আহিছে আমাৰ এইখিনি চাই ল'ব, কেছ ষ্টাডিটোখিনি পঢ়ি ল'লে হ'ল। আৰু আপোনালোকে কোনোবা কমেণ্টত সুধিছিলে যে মানে এই PDF টো ক'ত পাব। আপোনালোকে ডাইৰেক্ট গুগলতো চাৰ্চ কৰিলে পাই যাব PDF মানে হিচাপত। আৰু এটা এপ আছে NCERT বুলি এপ এটা আছে, তাতে এটা বুলি নহয় বহুতকেইটাই আহিব। তো সেই এপতো আপোনালোকে চাব পাৰিব, অনলাইনো চাব পাৰিব, ডাউনলোড কৰি থ'লেও এপটোত গৈ কিনে আপোনালোকে মানে ধৰি লওক আপোনাৰ ডাটা মানে যদি আপোনাৰ ডাটা নাই তেনেহ'লে আপুনি ডাটা অন নকৰাকৈ যদি আপুনি ডাউনলোড কৰি থৈ দিয়ে, তেতিয়াও আপুনি এপটো খুলি কিনে চাব পাৰিব। তো এতিয়া ডু ইউ ন' পাৰ্টখিনি আমি চাওঁ। ডু ইউ ন' পাৰ্টৰ বেলেগ একো নাই যে আমাৰ আৰ্থকুইক আহিলে যে আমাৰ আৰ্থকুইকটো যে জোখো এটা আছে, কিমান ইউনিট এটা থাকে ন চব বস্তুৰে, যেনেকৈ আমি গোটা বস্তু কেজি কিলোগ্ৰামত আমি জোখোঁ, তেনেকুৱা ধৰণৰ আৰ্থকুইকৰ আমি কি স্কেলত জোখোঁ, ৰিক্টাৰ স্কেল। এই যে ৰিক্টাৰ স্কেলত জোখোঁ, তাৰ কাৰণে এটা যে যন্ত্ৰ থাকিব ন, এটা মেচিন থাকিব, সেইটো হৈছে চেচমোগ্ৰাফ। তো মনত ৰাখিলে হ'ল, আৰ্থকুইক জোখা সেইটোৰ নাম কি হয়, চেচমোগ্ৰাফ। আৰু কি স্কেলত জোখে, ৰিক্টাৰ স্কেলত জোখে। তো এণ্ড টু আৰ্থকুইক অফ মানে 2 অৰ লেছ, মানে যদি 2 ৰিক্টাৰ স্কেল বা তাতকৈ কম আহে, তো ইমান এটা বেছি একো মানে বেয়া মানে হেৰি নহয়, ইম্পেক্ট নপৰে। পৰে যদি অলপ চলপ আৰু মানে তেনেকৈ একো ইম্পেক্ট নকৰে। আৰু যদি আমাৰ
আৰ্থকুইক এন অ'ভাৰ ফাইভতকৈ যদি বেছি আহে বা 5 আহে তো তেতিয়া আমাৰ ডেমেজ হোৱাৰ এটা সেই থাকে চান্স থাকে তো এই 6 অৰ হায়াৰ মেগনিটিউড ইজ দ্য কনচিডাৰ ইজ ভেৰি ষ্ট্ৰং এণ্ড 7 ইজ দ্য ক্লাছিফাইড এজ এ মেজৰ আৰ্থকুইক তো এইখিনি দিছে 6 হ'লে কি হায়াৰ মেগনিটিউড বুলি বুজা হয় তো বহুত বেছি মানে ষ্ট্ৰং হয় এইটো আৰু 7 হ'লেতো গমেই পাইছে আৰু বেছি ষ্ট্ৰং হ'ব তো ক্লাছিফাইড এজ এ মেজৰ আৰ্থকুইক বুলি মানে এটা ক্লাছিফাইড কৰা হৈছে তো এইখিনি মনত ৰাখিলে হ'ল আৰু এইখিনি বস্তু দেন আহিলে আমাৰ আৰ্থকুইক প্ৰিপেয়াৰডেঞ্চ আৰ্থকুইক আহিলে আমি কি কেনেধৰণে প্ৰিপেয়াৰ কৰিম সেইটো দিছে ছেফ স্পট তাৰপিছত ষ্টে এৱে ফ্ৰম বি প্ৰিপেয়াৰ তো এইখিনি দিছে যে স্পটত কি আছে আণ্ডাৰ এ কিটচেন কাউণ্টাৰ টেবল অৰ ডেস্ক এগেইনষ্ট এণ্ড ইনচাইড কৰ্নাৰ অৰ ৱাল এইখিনি জানেই বাৰু চবেই ষ্টে এৱে ফ্ৰম ফেয়াৰ প্লেচেছ এৰিয়া মানে এইখিনি আপোনালোকে নিজে চাব পাৰিব যে কেনেকৈ আমি ভূমিকম্প অহাৰ আগত আমি কেনেধৰণে কি কৰা উচিত মানে সেইখিনি আমি সৰুতে বহুত পঢ়িছোঁৱে বাৰু তো মেজৰ লেণ্ডফৰ্মছত আহিছে কি আহিছে দ্য লেণ্ডস্কেপ ইজ বিং কণ্টিনিউৱাছলি ৱৰ্ন এৱে বাই টু প্ৰচেছ ৱেডাৰিং এণ্ড ইৰোজন মানে লেণ্ড কেনেকৈ ৰিফৰ্মছ হয় দুটা প্ৰচেছ আছে এটা আছে ৱেডাৰিং আৰু এটা আছে ইৰোজন ৱেডাৰিং ইজ দ্য ব্ৰেকিং আপ দ্য ৰকছ অন দ্য আৰ্থ ছাৰ্ফেচ তো ৱেডাৰিঙত কি হয় ৱেডাৰিঙত মানে আমাৰ প্ৰচেছত কি হয় ৰকবিলাক যিবিলাক ৰক আছে সেইবিলাক কি হয় ব্ৰেক হৈ কেনে কি হয় আমাৰ ৰকবিলাক ব্ৰেক হয় আমাৰ মানে আৰ্থৰ ছাৰ্ফেচত আমাৰ ৰক ব্ৰেক হয় দেন ইৰোজনে কি কৰে ইৰোজন ইজ দ্য ৱেৰিং এৱে অফ দ্য লেণ্ডস্কেপ বাই ডিফাৰেণ্ট এজেণ্টছ লাইক ৱাটাৰ উইণ্ড এণ্ড আইচ মানে ইৰোজনত কি হয় আমাৰ কিছুমান ডিফাৰেণ্ট এজেণ্ট মানে ব্যৱহাৰ কৰে তেওঁলোকে যেনেকৈ পানীৰ লগত বোৱাই আনিব বতাহৰ লগত বোৱাই আনিব বৰফৰ লগত বোৱাই আনিব সেইটো কৰে দ্য ইৰণ্ডেড মেটেৰিয়েল ইজ কেৰিড এৱে অৰ ট্ৰান্সপৰ্টেড বাই ৱাটাৰ উইণ্ড এটচেট্ৰা eventually deposited. This process of erosions and deposition create different landforms on the surface of the earth. Weathering কি কৰে বুলি ক'লে আমাৰ যিবিলাক ৰক্স আছে সেইবিলাক আমাৰ আৰ্থ ছাৰ্ফেচত ব্ৰেকিং কৰে তো ব্ৰেক কৰাৰ লগে লগে কি হয় সেই ব্ৰেক ভাঙি যাব সৰু সৰু টুকুৰা হ'ব তো সেই টুকুৰাবিলাক আকৌ কি কৰে ইৰোজনে কি কৰে বতাহৰ লগত পানীৰ লগত তেনেকৈ মানে উৰাই আনিব পানীৰ লগত বোৱাই আনিব আনি কিনে কি কৰে ডিপ'জিট কৰে তো এই প্ৰচেছটোতে আমাৰ কি হয় মানে ডিপ'জিট ইৰোজনৰ মানে হেৰিতে ক্ৰিয়েট ডিফাৰেণ্ট লেণ্ডফৰ্মবিলাক আমাৰ কি হয় আৰ্থ ছাৰ্ফেচত গঠিত হয় তো এইখিনি মনত থাকিব তো আমাৰ প্ৰচেছ দুটা আছে ৱেডাৰিং এণ্ড ইৰোজন দ্য ৱৰ্ক অফ এ ৰিভাৰ তো ৰিভাৰে কেনেদৰে কাম কৰে দ্য ৰানিং ৱাটাৰ ইন দ্য ৰিভাৰ ইৰোজ দ্য লেণ্ডস্কেপ ৱেন দ্য ৰিভাৰ টেম্বলছ এট ষ্টিপ এঞ্জেল অ'ভাৰ ভেৰি হাৰ্ড ৰকছ অৰ ডাউন এ ষ্টিপ ভেলি চাইড ইট ফ্ৰম এ ৱাটাৰফল তো ৱাটাৰফল বুলি ক'লে কি বুজি পাইছে যে মানে আমি ৱাটাৰফল সকলোৱে দেখিছোঁ যে হাৰ্ড ৰকৰ মাজেৰে এনেকৈ ৱাটাৰফল বৈ যায় দেন আহিলে এজ দুই নোট আছে বাৰু দুই নোটখিনি আহি আছোঁ বাৰু এজ দ্য ৰিভাৰ এণ্টাৰ্ছ দ্য প্লেইন ইট টুইষ্ট এণ্ড টাৰ্ণ ফাৰ্মিং লেংগুৱেজ বেঞ্চ ন'ন এ মেণ্ডাৰ্ছ মানে কিন্তু মেণ্ডাৰ্ছ কোনখিনিক কৈছে মানে আমাৰ যেতিয়া এইখিনি ৱাটাৰফল দি এনেকৈ কি হ'ল ওপৰৰ পৰা তললৈকে পানী বৈ আহিব শিলৰ মাজেৰে হওক বা পাহাৰৰ মাজেৰে এনেকৈ বৈ আহিলে মানে ওপৰৰ পৰা তললৈকে নামি আহি কিনে যেতিয়া এই পানীখিনি যাব এনেকৈ বৈ যাব ন তো বৈ যেতিয়া যাব তো এইখিনি যেতিয়া এনেকৈ বেকা হৈ যায় নে নাযায় এনেকৈ কৈছে যে বেণ্ড হোৱা বুলি কৈছে এই চাওক এতিয়া ক'ত আছিলে দ্য ৰিভাৰ এণ্টাৰ্ছ যেতিয়া ৰিভাৰ এণ্টাৰ্ছ হ'ব দ্য প্লেইন এৰিয়াছত তেতিয়া কি হয় ট্ৰান ফাৰ্মিং লাৰ্জ বেণ্ড হৈ যায় তো বেণ্ড হোৱা সেইখিনি কি বুলি কয় মেণ্ডাৰ্ছ বুলি কয় ডিউ টু কণ্টিনিউৱাছ ইৰোজন এণ্ড ডিপ'জিশ্যন এলং দ্য ছাইডছ অফ দ্য মেণ্ডাৰ্ছ তো কি হয় কিছুমান ইৰোজন হৈ কিনে কি হয় ডিপ'জিট কৰে কিছুমান বস্তু তো সেই বস্তুখিনি ক'ত ডিপ'জিট কৰে মেণ্ডাৰৰ ছাইডত ডিপ'জিট কৰে the end of the meanders loop come closer and closer in due course of the time the meander loop cuts off from the river and from the craft of lake also the oxbow lake মানে কি হৈ যায় এনেকৈ যেতিয়া এনেকৈ সেই হৈ যাব জইন মানে ক্ল'জ আহি যাব বস্তুটো এনেকৈ আহিলে ন বৈ আহিলে তাৰপিছত আৰু এখন তোমাৰ আপোনাৰ যেতিয়া মানে এক্সাইড হৈ কিনে এটা পৰ্শ্যন ওলাই যাব বাহিৰলৈ সেইখিনি কি হৈছে অক্সবো লেক বুলি মানে অক্সবো বুলি কয় আৰু এক্সট্ৰাকৈ যেতিয়া মানে ওলাই আহিব এনেকৈ কাট খাই কিনে ওলাই আহে তেতিয়া আমাৰ কি হ'ব মাজত এনেকৈ যেনে ডিপ'জিট হৈ মানে মাজৰ পৰ্শ্যনখিনি মাটিৰে ভৰি গ'ল তো এইখিনি বস্তু এক্সট্ৰাকৈ পৰ্শ্যনখিনি ওলাই আহিলে সেইখিনি অক্সবো বুলি কয় সেই মনত ৰাখিলে হ'ল এট টাইমছ দ্য ৰিভাৰ অ'ভাৰফ্ল'জ ইচ বেংক দিছ লিডছ টু দ্য ফ্লাডিং of the neighboring areas. As it floods, it deposits layers of fine soil and other materials called sediments also its bank. This leads to the formation the যিখিনি ফ্লেট ফাৰ্টাইল আছে সেইখিনি ফ্লুট প্লেন বুলি কোৱা হয় এইখিনি এই ফ্লুট প্লেন বুলি কয় তো এইখিনি মনত ৰাখিলে হ'ল এনেকৈ গৈ ইয়াৰ পিছত আহিলে আমাৰ দ্য ৰাইজড বেংক আৰ কল লেভিছ এজ দ্য ৰিভাৰ এপ্ৰ'চেছ দ্য চি দ্য স্পীড অফ দ্য ফল'য়িং ৱাটাৰ ডিক্ৰিজেছ এণ্ড দ্য river beings to break up into a number of streams called distributors.
distributaries. The river became so slow that it begins to deposit each load. Each distributary from its own mouth. The collection of sediments from all the mouth from a delta. মানে কি ক'লে আমাৰ এনেকৈ নদীখন গৈ আছে, যিবিলাক ভাজ লাগিছে সেইবিলাক মেণ্ডাৰ বুলি কয়। তাৰপিছত এই ভাজ লগাৰ পাছত এনেকৈ কিছুমান ডিপ'জিট কৰে কিছুমান বস্তু, তাৰপিছত সেই এনেকৈ আহি তাৰপিছত এনেকৈ বস্তুটো এনেকৈ ডিপ'জিট হৈ কিনে এটা অংশ কি হৈ যায়, ছেপাৰেট হৈ যায়। তো সেই ছেপাৰেট হৈ যোৱাটো কি হৈ যায়, অক্সবো লেক বুলি কয়। তাৰপিছত এনেকৈ গৈ এই যিখিনি প্লেন থাকিব, সেইখিনি ফ্লাড প্লেনছ বুলি কয়। দেন আমাৰ কি হ'ব, এনেকৈ গৈ কিছুমান কি হয় ব্ৰেক হৈ যায়, কিছুমান এনেকুৱা লাইন, এনেকুৱা নদীখন গৈ আছে ন, এনেকৈ গৈ কিনে এই যে লাইনবিলাক যেনেকৈ এখন মেইন নদী হয়, এখন মেইন নদী গৈ আছে এনেকৈ। তো এই মেইন নদীবোৰ যেতিয়া এক্সট্ৰাকৈ আৰু ওলাই আহিব, তো সেই এক্সট্ৰাকৈ ওলাই অহাবিলাকক কি বুলি কয়, ডিষ্ট্ৰিবিউটাৰিজ বুলি কয়। তাৰপিছত এই যে এতিয়া লিখাই আছে, এক্সট্ৰাকৈ ওলাই অহাবিলাকক ডিষ্ট্ৰিবিউটৰ বুলি কয়। আৰু যেতিয়া এনেকৈ ওলাই আহি এনেকৈ গোটেই এইবিলাক মানে ব আকৃতি টাইপৰ হয়, তো সেইবিলাকক কি বুলি কয়, ডেল্টা বুলি কয়। বহুতকেইটা মানে একেলগে বহুতকেইটা ওলাই অহাৰ পিছত সেইখিনি কি বুলি কয়, ডেল্টা বুলি কয়। তো মনত ৰাখিব সেইখিনি বস্তু। দেন আহিলে আমাৰ ৱৰ্ক অফ চি ৱেভছ। তো চি ৱেভছবিলাক কেনেকৈ ৱৰ্ক কৰে। The erosion and deposition of the sea waves gives rise to coastal landform. Sea waves continuously strike at the rocks. Cracks develop. Over time, they become large and wider. Thus, hollow like caves are formed on the rocks. They are called sea caves. As these cavities become bigger and bigger, only the roof of the caves may remain. Thus, from sea arcs, the further erosion breaks the roof and only walls are left. মানে এইখিনি কি কৈছে আমাৰ, এই যেতিয়া মানে আমাৰ যেতিয়া এইখিনি চি মানে এইবিলাক চি ৱেভছ হয়, চি ৱেভছত মানে চি কি হয়, সাগৰত কি হয়, এনেকুৱা কিছুমান শিল থাকে। এই শিলৰ মাজত কেতিয়াবা কি হয়, এনেকুৱা কিছুমান মানে সৰু এনেকুৱা মানে বহুত দীঘল হৈ কেনে মানে এটা কিছুমান গুহা টাইপ হৈ যায়, মানে সেই হৈ কেনে মাজত ৰকবিলাক ব্ৰেক হৈ যায়, ব্ৰেক হৈ হলো টাইপ হৈ যায়, হলো টাইপ হৈ কেনে কিছুমান অলপ দীঘলীয়া টাইপকৈ হয়, সেইখিনি কি বুলি কয়, চি কেভ বুলি কয়। তো আৰু কিছুমান এনেকুৱা শিল আছে, সেই শিলবিলাকত কি হৈ যায় মানে এটা মানে এনেকুৱাকৈ ৰাস্তা এটা ওলাই যায়, তো সেইটো কি বুলি কয়, চি আৰ্ক বুলি কয়। সেইটো লিখা আছে যে মানে ৰুফ অফ দ্য কেভ ৰিমেইন ডাজ ফ্ৰম চি আৰ্ক। তাৰপিছত এই আৰু কিছুমান কেতিয়াবা কি হয়, সাগৰত মানে কেতিয়াবা এক্সট্ৰাকৈ এনেকৈ অকলশৰীয়াকৈ এটা এনেকৈ কিছুমান শিল দেখা পোৱা যায়, ৰক দেখা পোৱা যায়, আৰু সেইটো কি বুলি কয়, ষ্টাক বুলি কয়। সেইখিনি মনত ৰাখিলে হ'ল। ইৰোজন এণ্ড দিছ ৱাল লাইক এইখন মানে চি আৰ্কটো কেনেকুৱা টাইপৰ হয়, ৱাল এখন হয়, ৱালৰ মাজেৰে যেতিয়া এটা হলো টাইপ হ'ব, সেইটো কি হয়, চি আৰ্ক বুলি কয়। আৰু গুহা বুলি কওঁতে বুজি পাইছে, অকণমান ধৰক গুহা নিচিনা হয় আৰু। দেন আহিলে আমাৰ দ্য ষ্টেপ ৰকি কষ্ট ৰাইজিং অলমষ্ট ভাৰ্টিকেলি এবভ চি ৱাটাৰ্ছ আৰ কল চি ক্লিফ। চি ক্লিফৰ এটা পিকচাৰটো দিয়া নাই চাগে, পিকচাৰটো দিলে গম পালেহেঁতেন। Then ahile the sea waves deposit sediments along the source of from forming beaches. Then ahile amar work of ice. তো আইচত আমাৰ আইচ মানে কি হয়, গ্লেচিয়াৰিজ যিবিলাক আমি কওঁ বৰফৰ জেগা। তো বৰফত কি হয়, গ্লেচিয়াৰিজ আৰ ৰিভাৰ্ছ অফ আইচ হুইচ টু ইৰোড দ্য লেণ্ডস্কেপ বাই bulldozing soils and stones to expose the solid rock below. Glaciers cave out deep hollow there. As the ice melts, they get filled up with water and become beautiful lakes in the mountains. The material carried by the glaciers such as rock, big and small, sand and silt get deposit. These deposit from glaciary moraines. গ্লেচিয়াৰিত কি হয়, আমাৰ মৰেইনছ উৎপন্ন হয়, মানে গ্লেচিয়াল মৰেইনছ আমাৰ মানে বৰফৰ জেগাত আমাৰ হয়। তো এইখিনি মনত ৰাখিলে হ'ল, আৰু বেলেগ তেনেকুৱা একো মানে নাহে বাৰু ইমান এটা। আৰু লগতে কি হয়, আমাৰ যিবিলাক মানে ধৰক এই বৰফবোৰ গলি মানে কি হয়, কিছুমান বিউটিফুল লেক মানে উৎপন্ন হয় মাউণ্টেইন এৰিয়াজবিলাকত। ইয়াৰ পিছত আহিলে আমাৰ ৱৰ্ক অফ উইণ্ড। তো বতাহে আমাৰ কেনেদৰে কাম কৰে। তো বতাহে আমাৰ কি হয়, এন এক্টিভ এজেণ্ট অফ ইৰোজন এণ্ড ডিপ'জিশ্যন ইন দিছ ডেজাৰ্ট ইজ উইণ্ড. In desert, you can see rock in the shape of mushroom, commonly the mushroom rocks. Winds erode and the lower section of the rock more than the upper part. Therefore, the such rocks have narrow base and wider top. When the wind blows, it lifts and transports sand from one place to another. When it stops blowing, the sand falls and gets deposited in low hill-like structure. These are called sand dunes. মানে কি কৈছে ইয়াতে, মাছৰুম আমাৰ কোনটো এৰিয়া দেখাবলৈ যে পাওঁ, আমি বেছিকেলি আমাৰ ডেজাৰ্ট এৰিয়াবিলাকতে দেখিবলৈ পাম। মাছৰুম ৰকটো কি হয়, মানে এনেকৈ যেতিয়া মানে বালিবোৰ আমাৰ এটা ঠাইৰ পৰা এটা ঠাইলৈ আহি কিনে জমা হ'ল ন, জমা হোৱাৰ পিছত আমাৰ যেতিয়া মানে বতাহৰ ফলত কি হয়, সেই বতাহৰ প্ৰভাৱ মানে বলাৰ ফলত কি হৈ যায়, তলৰ যিটো লেয়াৰ আছে, সেই তলৰ লেয়াৰটো কি হৈ যায়, মানে তলৰ যিখিনি পাৰ্ট আছে সেইখিনি বতাহত উৰাই লৈ যায় কেনে মানে উৰাই লৈ যায়, আৰু আপাৰ ছাইডটো কি হৈ যায়, ডাঙৰ হৈ কেনে ৰাউণ্ড শ্বেপত থাকি যায়। তো তেতিয়া কি হৈ যায়, দেখিবলৈ মানে আমাৰ মাছৰুমৰ নিচিনা দেখিবলৈ পোৱা যায়। তো পিকচাৰটো ডাইৰেক্ট মাছৰুম আমাৰ তেনেকুৱাই মানে হয়, আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব। তাৰপিছত আমাৰ চেণ্ড ডাউনছ কি হয়, এটা জেগাৰ পৰা আন এটা জেগালৈকে যেতিয়া মানে সেই বালিবোৰ ট্ৰান্সপৰ্ট কৰি ডিপ'জিট কৰিব,
তো সেইটোৱে হৈছে আমাৰ চেণ্টনছ এইটো পিকচাৰটো দি দিছে চাই ল'ব when the grains আৰু এটা আছে লজেছটো কি হয় চেণ্ডবিলাক কি হয় ডিপজিট এটা লাৰ্জ এৰিয়াত ডিপজিট কৰে আৰু সেইটোৱে হৈছে আমাৰ কি লুৱেছেছ তো সেইটোৱে হৈছে আমাৰ লুৱেছেছ আৰু এইটো ক'ত আছে আমাৰ লাৰ্জ ডিপজিট লুৱেছেছ ক'ত আছে আমাৰ চাইনাত আছে তো এইটো এটা মনত ৰাখিলে হ'ল চাইনাত আছে বুলি এইটো কাৰণ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহি যাব পাৰে আৰু তেনেকৈ তো এইখিনি বস্তুৱে আছিলে ইয়াতে মানে বতাহৰ কথা থাকিলে গ্লেচিয়াৰৰ কথা আইচৰ কথা আছিলে ৱেভছৰ কথা আছে চি ৱেভছৰ কথা আছে তাৰপিছত আমাৰ এইটো আমাৰ ৰিভাৰৰ কথা আছিলে তো এইখিনি বস্তুৱে আমাৰ মনত ৰাখিলে হ'ল বেলেগটো আৰু তেনেকুৱা একো নাই বাৰু তেনে পঢ়িবলৈ আৰু এইটো চাইডত আছে ডু ইউ ন'ত কি আছে দেয়াৰ আৰ thousands of small waterfalls in the world. The highest waterfall is Angel Falls, Venezuela, South Africa. তো ভেনেজুৱেলা ক'ত আছে চাউথ আফ্ৰিকাত আছে আৰু কি আছে এঞ্জেল ফলছ এইটো মনত ৰাখিব আৰু এটা আছে নাইগাৰা ফলছ তো ক'ত আছে আমাৰ সেইটো বৰ্ডাৰ বিটুইন কানাডা এণ্ড USA নৰ্থ আমেৰিকা তো এইটো মনত ৰাখিব আৰু ভিক্টৰিয়া ফলছ ক'ত আছে বৰ্ডাৰ অফ জাম্বিয়া আৰু জিম্বাবৱে ইন আফ্ৰিকা তো এই গোটেইখিনি এই তিনিটা মনত ৰাখিব লাগিব আমাৰ কি পালোঁ এঞ্জেল ফলছ তাৰপিছত আমাৰ নাইগাৰা ফলছ আৰু ভিক্টৰিয়া ফলছ তো মনত ৰাখিলে হ'ল এইখিনি তো বাকী এইখিনি আছিলে আমাৰ চেপ্টাৰটো অলপ দীঘলীয়া আছে বাৰু মোৰ অলপ মানে ভিডিঅ'টো দীঘলীয়া হ'ব আপোনালোকে চাব কিবা বুজি নাপালে ক'ব আজিলৈ আহিছোঁ ধন্যবাদ